নমস্কাৰ বন্ধুসকল এইচএছএলসি 2026 যিসকলে দিবলৈ গৈ আছা তোমালোকৰ কাৰণে আহিল এটা ভাল খবৰ তোমালোকৰ শিক্ষা বোৰ্ড আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা এটা নতুন নটিফিকেশন জাৰি কৰা হ'ল আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 1 সেবাৰ তৰফৰ পৰা এটা নতুন নটিফিকেশন জাৰি কৰা হ'ল সেই নটিফিকেশনটো তোমালোকৰ কাৰণে আছে এটা ভাল খবৰ তো আমি গোটেই নটিফিকেশনটো পঢ়ি তোমালোকক বুজাবলৈ চেষ্টা কৰিম যে কি ভাল খবৰ আছে আৰু নটিফিকেশনটোত কি কোৱা আছে তাৰ আগতে তোমালোকক কৈ দিও যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লবা লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা নটিফিকেশনটো চাও আমি তোমালোকে চাও পাৰা আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড তোমালোকে চাও ডিভিজন 1 আছে মানে সেবাৰ তৰফৰ পৰা আহিছে নটিফিকেশনটো ইয়াতে কোৱা হৈছে যে ইন ভিউ অফ দা ক্লোজাৰ of schools and office due to the forthcoming Durga Puja vacation, the last date for form fill up of the SSLC examination 2026 has been extended up to 21st October 2025. The last date for submission of payment is 24th October 2025. তো প্ৰথমতে তোমালোকক কৈছে যে তোমালোকৰ SSLC examination 2026 ৰ যি ফৰ্ম ফিল আপ আছিল সেই ফৰ্ম ফিল আপৰ সময়সীমা কিন্তু বঢ়াই দিয়া হৈছে কিয় বঢ়াই দিয়া হৈছে যি আপকামিং আমাৰ দুৰ্গা পূজা ভেকেশন আছে দুৰ্গা পূজা ভেকেশনৰ কাৰণে গুটেখিনি বন্ধ থাকিব তো তাৰ কাৰণে তোমালোকৰ এই ফৰ্ম ফিল আপৰ ডেটটো কি কৰা হৈছে বঢ়াই দিয়া হৈছে আগতে আছিল 30 সেপ্টেম্বৰ এতিয়া তোমালোকৰ 30 সেপ্টেম্বৰৰ পৰা 21st অক্টোবৰ মানে 21 অক্টোবৰলৈ বঢ়াই দিয়া হৈছে তো তোমালোকক পুনৰ 20 দিন মান তোমালোকক বঢ়াই দিয়া হ'ল তো এই 20 দিনত বহুত ষ্টুডেন্টৰ বিভিন্ন ধৰণৰ সমস্যা সৃষ্টি হৈছিল কাৰোবাৰ সাবমিট নহয় কাৰোবাৰ বেংক একাউন্ট নাই তো গুটেখিনি তোমালোকে 20 দিনৰ ভিতৰত কমপ্লিট কৰা যাতে তোমালোকৰ ফৰ্ম ফিল আপটো ভালে কৰিব পাৰা তাৰ পিছত তলত কোৱা হৈছে অল ক্যান্ডিডেটস ইন্টেন্ডিং টু এপিয়াৰ ইন দা এছএছএলসি এক্সামিনেশন 2026 মাস্ট মনত ৰাখিবা তোমালোকে ভালকে চোৱা মাস্ট প্ৰসেস এ ভ্যালিড বেংক একাউন্ট ইন দেয়াৰ ওন নেম তো যিসকলে এছএছএলসি 2026 দিবলৈ গৈ আছে ফৰ্ম ফিল আপৰ কাৰণে কিন্তু তোমালোকৰ এটা ভ্যালিড বেংক একাউন্ট তোমালোকৰ নিজৰ নামৰ বেংক একাউন্ট এটা লাগিব কিয় লাগিব কাৰণ তোমালোকক কোৱা হৈছিল যে 300 रुपीस কে তোমালোকক দিব লাষ্ট 6 মাহত তো তাৰ কাৰণে তোমালোকৰ বেংক ডিটেইলছটো লাগিব আৰু বৰ্তমান সময়ত কি হৈছে তোমালোকৰ ফৰ্ম ফিল আপ কৰিব গলে বেংক ডিটেইলছটো কিন্তু তোমালোকৰ ইম্পৰ্টেন্ট হৈছে তো বহুত ষ্টুডেন্টৰ এটো সমস্যা হৈ আছিল যে বেংক একাউন্ট নাই বা নিজৰ নামত বেংক একাউন্ট নাই তাৰ কাৰণে তেওঁলোকে ফৰ্ম ফিল আপ কৰিব পৰা নাছিল তো যেহেতু সময় বহুতখিনি বঢ়াই দিয়া হ'ল তো তোমালোকে এই কি দিনত তোমালোকৰ যি বেংক একাউন্ট তোমালোকে বনাই লোৱা আৰু তাৰ পিছত তোমালোকে ফৰ্ম ফিল আপটো কৰিব পাৰিবা যেহেতু বহুতখিনি সময় তোমালোকক দিয়া হ'ল তাৰ পিছত চোৱা schools are hereby directed to upload bank account details of each candidate in the form fill up portal on failure to furnish these details the students will not be entitled for the allowance আৰু যদিহে তোমালোকৰ বেংক একাউন্ট ভ্যালিড বেংক একাউন্ট তোমালোকৰ নামত থকা দিব নোৱাৰে তেনেহলে তোমালোকে কিন্তু কি কৰিবা will not be entitled for the allowance মানে তোমালোকৰ যে 300 rupees দিম বুলি কৈছিল সেই 300 rupees তোমালোকে কিন্তু নোপোৱা তো যেহেতু তোমালোকৰ হাতত সময় আছে দুৰ্গা পূজা আহি আছে দুৰ্গা পূজাৰ পিছতো তোমালোকে বেংকত তোমালোকৰ নিজৰ নামত তোমালোকে বেংক একাউন্ট এটা খোলা কাৰণ বেংক একাউন্টটো খুলিলেহে তোমালোকৰ কি হ'ব যি 300 rupees সেইটো পাবা লগে তোমালোকৰ ফৰ্ম ফিল আপটো তোমালোকৰ বহুখিনি সহায় হ'ব তো এইখিনি লৈ আছিল নটিফিকেশনটো এই নটিফিকেশনটো তোমালোকৰ ডিভিজন 2 মানে সেবাৰ তৰফৰ পৰা আহিছে ডেটটো চাব পৰা 25 সেপ্টেম্বৰ 2025 ত নতুন নটিফিকেশন হয় তো আশা কৰো তোমালোকে বুজি পালা নটিফিকেশনটো কি কথা কোৱা হৈছে আৰু ভাল খবৰ কি আছে তোমালোকৰ কাৰণে তো যিসকলৰ এতিয়ালৈ ফৰ্ম ফিল আপ হোৱা নাই বেংক একাউন্টৰ প্ৰবলেমৰ কাৰণে তো তেওঁলোকৰ কাৰণে ভাল খবৰ তেওঁলোকে যাতে বেংক একাউন্টটো এইকিদিনতে বনাই দিয়ে আৰু তোমালোকৰ 300 रुपीसও তোমালোকে বেংক একাউন্ট বা তোমালোকৰ বেংকত তোমালোকে পাই যাবা তো আজিলৈ ইমানখিনি আছিল যদি ভিডিওটো ভাল লাগিল তেতিয়াহলে ভিডিওটো লাইক কৰি দিবা কমেন্ট কৰি জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই